আপোনাৰ পৰিচয়? হয়, মোৰ নাম মানিক হয়। মই ৰাষ্ট্ৰীয় বজৰং দলৰ পুৰণা কাৰ্যকৰ্তা, লগতে মই আগতে ৰাষ্ট্ৰীয় বজৰং দলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলোঁ। তো এতিয়াও মই প্ৰেচিডেণ্টে আছোঁ। আজিৰ সভাৰ মুখ্য উদ্দেশ্য কি আছে? আজিৰ সভাৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল কেন্দ্ৰীয় নিৰ্দেশ মৰ্মে আমাৰ প্ৰখণ্ড কমিটি বনাব লাগে আৰু আমাৰ যিটো মানে হিন্দু সমাজক একত্ৰিতকৰণ কৰিব লাগে। তো এইটোৰ কাৰণে আমাৰ কি হনুমান চালিচা কেন্দ্ৰ, তো আমি হনুমান চালিচা কেন্দ্ৰ ধুবুৰী জিলাত আমি 600 হনুমান চালিচাৰ কেন্দ্ৰ চলাৰ কাৰণে আমি আজি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আমাৰ ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কাৰ্যকৰ্তাখিনিৰ লগতে আমাৰ সমাজৰো কাৰ্যকৰ্তা আছে। তো আগন্তুক দিনত আমি হিন্দু সমাজৰ হৈ কাম কৰাৰ কাৰণে বা হনুমান চালিচা কৰাৰ কাৰণে আমি আজি প্ৰস্তুতি কৰিলোঁ আৰু কৰিম। 20 তাৰিখৰ পিছত, আজি 14 তাৰিখ, 20 তাৰিখৰ পিছত আমি খণ্ড কমিটি গঠন কৰিম। প্ৰখণ্ড কমিটি আমাৰ 2-3টা কমিটি প্ৰখণ্ড হোৱা নাই আৰু আমি কমিটিবিলাক গঠন কৰি কি কৰিম, আমি হনুমান চালিচা কেন্দ্ৰ ধুবুৰী জিলাত 600 কৰিম 1 মাৰ্চৰ ভিতৰত। হিন্দু সমাজক একত্ৰিত কৰাৰ কাৰণে একতা কৰিম। হিন্দু সমাজক কৰি আমি সমাজৰ হৈ কাম কৰিম। আজি আমি হিন্দু সংগঠন যিমান দিনৰ পৰা কৰি আছোঁ, আমি কি বুলি কয় ৰাজনীতি যিটো আছে দল, এইটো আমি কৈ আছিলোঁ যে আমাৰ লাভ জেহাদৰ আইন আনিব লাগে। তথাপিও আমি দেখা পাই আছোঁ লাভ জেহাদ হৈয়ে আছে। বিশেষকৈ আমাৰ ধুবুৰী জিলাত বহুত হৈ আছে, যিহেতু আমি মাইনৰিটি 22% আমাৰ হিন্দু মানুহ ধুবুৰী জিলাত। তো আমি চৰকাৰক দাবী জনাওঁ, আমাৰ CM ছাৰকো অসম চৰকাৰক দাবী জনাওঁ যে অতি শীঘ্ৰে আমাৰ লাভ জেহাদৰ যিটো আইন আনিব লাগে। আৰু আমি আমাৰ সমাজকো অনুৰোধ জনাওঁ, যিবিলাক আমাৰ সমাজৰ মানে আমাৰ গাৰ্জিয়ান আছে, মা আৰু বাবা দেউতাবিলাকক আমি জনাওঁ যে আপোনালোকৰ যিবিলাক আমাৰ হিন্দু ভণ্টি আছে, ভণ্টিবিলাকক আপোনালোকক ক'ব যেন যে আমাৰ যেন লাভ জেহাদ নহয়। লাভ জেহাদৰ কাৰণে কি কৰে, মুছলিমবিলাকে লাভ জেহাদ কৰি লৈ গৈ আছে। সেইটোৰ কাৰণে আমাৰ হিন্দু সমাজৰ যি নাৰী শক্তি আছে, নাৰী শক্তিক আহ্বান জনাওঁ যে আমাৰ হিন্দু সমাজত আপোনালোকে আপোনাৰ যি মানে ছোৱালী আছে, আমাৰ লোকেল ভাষাত বেটি বুলি কয়, আপোনালোকৰ বেটি আৰু ছোৱালীক আপুনি ভালকৈ মানে নজৰ দিয়ক যে স্কুল যোৱাতে আপোনাৰ ছোৱালী কি কৰি আছে, কি কৰা নাই, এইটো মানে আপুনি গাৰ্জিয়ান হিচাপত দায়িত্ব ৰাখক। যদি নিজৰ গাৰ্জিয়ানবিলাকে নিজৰ ছোৱালীৰ দায়িত্ব ৰাখে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ সমাজত লাভ জেহাদ নাইকিয়া হৈ যাব। আমি ক'ব নোৱাৰোঁ যে অসম চৰকাৰৰ গো সুৰক্ষা আইন ধোৱা চাঙত উঠিছে না নাই, এইটো ক'ব নোৱাৰোঁ। কিন্তু আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আমি দাবী জনাওঁ যে অতি সোনকালে গো ৰক্ষাৰ যিটো আইন আনিব লাগে আৰু গো ৰক্ষাৰ মানে এইটো মানে বন্ধ কৰিব লাগে। আমি বহুত দিনৰ পৰা চৰকাৰক দাবী জনাই আছিলোঁ, কিন্তু আপোনালোকে দেখা পাইছে চৰকাৰক লাহে লাহে কাম কৰি আছে। হিন্দুত্ব চৰকাৰ যিহেতু মানে আমি ভাবিব পৰা নাই, তথাপিও ভাবি আছোঁ। যিহেতু আমাৰ আগতে ভাবিছিলোঁ যে এইখন চৰকাৰ হিন্দুৰ নহয়, কিন্তু বৰ্তমান ভাবি আছোঁ যে চৰকাৰ হিন্দুৰ হৈ লাহে লাহে কাম কৰি আছে আৰু আগন্তুক দিনতো কাম কৰিব। আৰু আমি চৰকাৰৰ লগত আছোঁ, যিহেতু আমাৰ হিন্দুৰ কাম কৰি আছে। আৰু কি বুলি কয়, যিহেতু মানে গৌৰ সুৰক্ষাৰ আইন অতি সোনকালে আমাৰ যি চৰকাৰ আছে, বিজেপি চৰকাৰ, আপোনালোকে মানে সোনকালে কেন্দ্ৰীয় চৰকাৰ মিলি আপোনালোকে সুপ্ৰিম কোৰ্টত বলবৎ কৰাৰ কাৰণে আপোনালোকে আইন পাছ কৰক। আমি আহ্বান মানে কি, আহ্বানটো আমি হিন্দু সমাজে কৰি আছে, চব বৰ্তমান হিন্দু সমাজে জাগিছে। এইটো আমাৰ আৰু ক'ব নালাগে, বস্তুখিনি চব জল পৰ্বত হৈ আছে। লাভ জেহাদ ক'বলৈ গ'লে আমাৰ আজি হিন্দু সমাজে বুজি পায় যে লাভ জেহাদটো কি, হয় নে নহয়, আৰু লেণ্ড জেহাদটো কি, এইটো বুজি পায়। বা গৌ ৰক্ষা যে মানে গৌৰ মাতাক যে কাটি আছে, এইটো আমাৰ হিন্দু সমাজে আজিৰ দিনত বুজি পাইছে। তো এইটো আমি নকওঁ, চবে বুজি পাইছে, চবে একতা হৈ কাম কৰক। আৰু এটা কথা, আমাৰ ধুবুৰী জিলাত যে হিন্দু মানুহখিনি আছে, চবকে মই অনুৰোধ জনাওঁ যে আপোনালোকে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ লগত যোগাযোগ হওক বা সক্ৰিয় হিচাপত আপোনালোকে আহক। আমাৰ যি ধুবুৰী জিলা সমস্যা ধুবুৰী জিলাত, আমি এইটো ক'ব নাযাওঁ যে আমাৰ ধুবুৰী জিলাত সমস্যা নাই, বহুত সমস্যা। যিহেতু আমাৰ ধুবুৰী জিলাত আমি মাইনৰিটি, হয় নে নহয়, আমাৰ হিন্দুখিনি মাইনৰিটি। আৰু য'ত আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ কমিটি নাই, আপোনালোকে আমাৰ এই মিডিয়াত যদি মই ক'লোঁ, আপোনালোকে আমাক যোগাযোগ কৰিব। আমি য'তে আমাৰ হিন্দু সমাজৰ অসুবিধা হ'ব আমি তাতে যাম। আৰু আপোনালোকে এটা অনুৰোধ জনাওঁ সমাজক যে আপোনালোকে এটা কাম কৰক, গাঁৱে গাঁৱে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ কমিটি এখন কৰি আপোনালোকক বনাৰ কাৰণে মই ৰাষ্ট্ৰীয় বজৰং দলৰ নেতা, আমাৰ কাৰ্যকৰ্তা হিচাপত মই আপোনাক অনুৰোধ জনালোঁ, আমাৰ যি ৰাইজ আছে ধুবুৰী জিলা। রাষ্ট্রীয় বজরং দল জিন্দাবাদ, গোবিন্দ ভাই টকরিয়া জিন্দাবাদ, গোবিন্দ ভাই টকরিয়া জিন্দাবাদ, রাষ্ট্রীয় বজরং দল জিন্দাবাদ, আন্তঃরাষ্ট্রীয় হিন্দু পরিষদ জিন্দাবাদ, ভারত মাতা কি, ভারত মাতা কি।